নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিভিএন আসাম এটা ইম্পৰ্টেণ্ট আপডেট আহিছে একচুৱেলি কালি আপডেটটো আহিলে তথাপিও কালি ভিডিঅ' দিব পৰা নাছিলোঁ তাৰ বাবে আজি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি কথা জনাই দিওঁ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰৰ ফালৰ পৰা এই আপডেটটো আহিছে আপোনালোকে ইতিমধ্যে গম পায় যে বিটিআৰত এলপিইউপি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু তাৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে যোৱা 10 তাৰিখৰ পৰাই 10 জুলাইৰ পৰা 17 জুলাইলৈকে যিখিনি বিটিআৰ এৰিয়াৰ কেণ্ডিডেট আছিল তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল আৰু 18 আৰু 19 এই দুটা ডেট দিয়া হৈছিল যি দুটা ডেটত নন বিটিআৰ এৰিয়াৰ কেণ্ডিডেট সকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছিল মানে মই ভিডিঅ'টো 19 জুলাইত কৰি আছোঁ 19 জুলাইলৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন আছিল 10ৰ পৰা 19 জুলাইলৈকে এই টিচাৰ ৰিক্ৰুটমেণ্টৰ এলপিইউপি টিচাৰ ৰিক্ৰুটমেণ্টৰ যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে তো তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে এতিয়া এই যিখন অফিচিয়েল নোটিছ এই অফিচিয়েল নোটিছখন আহিছে যে এই যিখিনি ডেট দিয়া হৈছিলে 10 জুলাইৰ পৰা 19 জুলাইলৈকে তো এই ডেটখিনি যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনত এটেণ্ড থাকিব নোৱাৰিলে কিবা তেওঁলোকৰ ৰিজনত ভেলিড ৰিজনত তো তেওঁলোকৰ বাবে এটা চান্স দিয়া হৈছে যিসকল এবচেণ্টি আছে তো এবচেণ্ট কেণ্ডিডেটসকলক তেওঁলোকৰ বাবে আৰু এটা ডেট দিয়া হৈছে যাতে তেওঁলোকে মানে ডকুমেণ্ট ভেৰিফিকেশ্যনত এগেইন তেওঁলোক এপিয়াৰ হ'ব পাৰে বহুতে জনাই আছিলে যে বহুতে প্ৰেজেণ্ট থাকিব পৰা নাছিলে তো চান্স দিব নেকি চ' ফাইনেলি অফিচিয়েলি অৰ্ডাৰ আহিছে বিটিচি কোকৰাঝাৰৰ ফালৰ পৰা যে আপোনালোকক এটা চান্স দিলে তো এতিয়া আপোনালোকৰ যিটো ডেট হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ অহা 21/7/2025 আপোনালোকৰ এইটো ডেট হ'ব ইম্পৰ্টেণ্ট ডেট হয় আপোনালোকে এইটো এবাৰ ভালদৰে চাই ল'ব 21/7/2025 21/7/2025 তো এই ডেটটোত পুনৰ আপোনালোকৰ যিসকল এবচেণ্ট আছিলে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তো ভেনিউটো হৈছে কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ কোকৰাঝাৰ আৰু ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকে গোটেইখিনি অৰিজিনেল ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব আৰু তাৰ লগতে যি এনেক্সাৰ ফৰ্মেট আপোনালোকক লৈ যাবলৈ দিয়া হৈছিল সেইখিনিও লৈ যাব লাগিব আপোনালোকে education.boroland.gov.in এই যিটো অফিচিয়েল ৱেবছাইট হয় ইয়াৰ পৰা আপোনালোকে এনেক্সাৰখিনি ডাউনলোড কৰিব পাৰিব কাৰ বাবে কি এনেক্সাৰ হয় গোটেইখিনি আমাৰ আগৰ যিটো ভিডিঅ' আছিলে যিটো ভিডিঅ'ত মই ডিটেইলছত ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত গোটেইখিনি কথা কৈছিলোঁ সেই ভিডিঅ'টো এবাৰ চাই ল'ব আপোনালোকে যদি আগৰ ভিডিঅ'টো আমাৰ চোৱা নাই তাত গোটেইখিনি এনেক্সাৰ ৰিলেটেড গোটেইখিনি কথা ডিটেইলছত কৈছিলোঁ মই আপোনালোকক এনেক্সাৰখিনি দেখুৱাও দিছিলোঁ আপোনালোকে চিম্পলি আমাৰ জিভিএন আসাম বুলি চাৰ্চ কৰিব ইউটিউবত আৰু যদি আপোনালোকে চাৰ্চ কৰাৰ পিছত ভিডিঅ' ছেকশ্যনত যাব ভিডিঅ' ছেকশ্যনত গ'লে অলপ স্ক্ৰল কৰিলে আপোনালোকে থাম্বনেইলখন দেখিলেই গম পাই যাব যে বিটিআৰৰ এনেক্সাৰৰ কথাখিনি সেই ভিডিঅ'টোত কোৱা হৈছে থাম্বনেইলখন দেখিলে আপোনালোকে ভিডিঅ'টো চাব যদি আগতে চোৱা নাই তেতিয়া গোটেইখিনি কথা আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড এনেক্সাৰ ফৰ্মেট ৰিলেটেড গোটেইখিনি কথাই আপোনালোকে জানিব পাৰিব চ' এজ অফ নাও এইটো এটা ইম্পৰ্টেণ্ট আপডেট আছিলে যিসকলে যোৱা 10 জুলাইৰ পৰা 19 জুলাইলৈকে যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে বিটিআৰৰ এলপিইউপি টিচাৰ ৰিক্ৰুটমেণ্টৰ বাবে তো তাত যিসকল প্ৰেজেণ্ট থাকিব পৰা নাছিল তেওঁলোকৰ বাবে এটা ডেট দিয়া হৈছে অহা 21 জুলাই কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত ৰাতিপুৱা 10 বজাৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তো তেওঁলোকক এটা চান্স দিয়া হৈছে তো এই চান্সটো আপোনালোকে গ্ৰেব কৰিব তো এইটো এটা ইম্পৰ্টেণ্ট আপডেট ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তেন্তে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে নতুন এটা ইনফৰমেশ্যনৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ